সংকটত অসমৰ থলুৱা স্বৰ্ণশিল্পীসকল। প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পিছতেই 50% বিক্ৰী হ্ৰাস। থলুৱা স্বৰ্ণশিল্পীৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিছে বহুজাতিক কোম্পানী। কিউভিত স্বৰ্ণশিল্পী সমিতিৰ সংবাদমেল। কিছুদিন পূৰ্বে জনতাক সোণ ক্ৰয় নকৰিবলৈ বিশেষ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেই আহ্বানৰ প্ৰভাৱ পৰিছে অসমৰ স্বৰ্ণশিল্পীসকলৰ ব্যৱসায়ত। আৰ্থিক দুৰৱস্থাত জুৰুলা স্বৰ্ণশিল্পী। মালাবাৰ গোল্ড, তানিস্ক, পিসি চন্দ্র, সেঙ্কো গোল্ড, they are the big players. They are tycoon of jewelry industry. তেওঁলোকৰ এজনৰ দোকানত যিমান জুৱেলাৰী আছে, আমাৰ দৰে থলুৱা কাৰিকৰসকলৰ, শিল্পীসকলৰ গোটেই অসম মিলি এখন দোকানৰ কোনো নাই আৰু বিক্ৰীও নাই। এনে সংকট অথবা বিপদৰ সময়ছোৱাত শিল্পীসকলৰ চৰকাৰলৈ বিশেষ আহ্বান। ব্যৱসায়টো সুচাৰুৰূপে চলাই নিবলৈ 2% GST হ্ৰাস কৰাৰ দাবী। সহজ ঋণ আৰু স্বাস্থ্য বীমাৰ সুবিধা প্ৰদানৰ আহ্বান। অন্যথা থলুৱা ব্যৱসায়ীসকল জীয়াই থাকিবলৈ সমস্যাৰ সন্মুখীন হোৱা বুলি মন্তব্য। দাবীসমূহ পূৰণ নোহোৱালৈকে আমি কিন্তু ভৱিষ্যতে আকৌ আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। কাৰণ আজিলৈকে আমাৰ স্বৰ্ণশিল্পীয়ে অসম চৰকাৰৰ পৰা একো নাপালে। কোনো ট্ৰেইনিং নাই, কোনো সাহায্য নাই, কোনো ক্ষুদ্ৰ ঋণৰ ব্যৱস্থা নাই। তো আমি আমাৰ এই দায়বদ্ধতা চৰকাৰৰ ল'ব লাগিব আৰু আমাৰ ক্ষুদ্ৰ ব্যৱসায়ী যদি সাধাৰণভাৱে জীয়াই থকাৰ চৰকাৰে ব্যৱস্থা কৰি দিব লাগে। এনে সমস্যাৰ মাজতে আন এক সমস্যাই ব্যৱসায়ীসকলক বাৰুকৈ প্ৰভাৱান্বিত কৰিছে। বিভিন্ন সময়ত আৰক্ষীয়ে স্বৰ্ণশিল্পীসকলক হাৰাশাস্তি কৰাৰো অভিযোগ। আদালতৰ গাইডলাইন অৱমাননা কৰাৰো অভিযোগ। নহয়, প্ৰথম কথা হ'ল পুলিচে গাইডলাইন মতে এৰেষ্ট কৰি লৈ যাব নোৱাৰে। অনাহতে পুলিচে লৈ যায়। 25-30 বছৰৰ এটা দোকানদাৰ পুলিচে এৰেষ্ট হোৱাৰ পিছত, জেলত যোৱাৰ পিছত দোকানদাৰ পৰিয়ালটো পূৰা ধ্বংস হৈ যায়। চোৰৰ লগত একেলগত হেণ্ডকাপ লগাই 4 দিনৰ ৰিমাণ্ডত আনে। যদি দোকানত বিচাৰি নাপায় ঘৰত যায়, সামাজিকভাৱে তেওঁ এটা হেনস্থাৰ শিকাৰ হয়। এজ পাৰ গাইডলাইন মতে পুলিচে এইটো নোৱাৰে। তদন্ত কৰিব পাৰে, তদন্তৰ হাতত তেওঁ কেছো কৰিব পাৰে, এৰেষ্ট কৰিব নোৱাৰে। এনে এশয়বৰী সমস্যাৰ মাজতেই যুদ্ধ পৰিস্থিতিৰ বাবে বিক্ৰী হ্ৰাস পোৱাত এতিয়া উপায়হীন হৈ পৰিছে থলুৱা স্বৰ্ণশিল্পীসকল। বিষয়টো সন্দৰ্ভত চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে ব্যৱসায়ীসকলে। অন্যথা প্ৰতিবাদৰ পন্থা ল'বলৈ সাজু স্বৰ্ণশিল্পী সমাজ। ভিডিঅ' জাৰ্নেলিষ্ট দিদম ব্ৰহ্মৰ সহযোগত প্ৰস্তুতি গগৈৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।